বিধায়ক ডাঙৰীয়া তথা কংগ্ৰেছ দলৰ প্ৰাৰ্থী জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া পুৰাবাৰালত আমাৰ ভোট কেন্দ্ৰ পৰিদৰ্শন কৰিবলৈ আহিছিল। আমাৰ কেন্দ্ৰৰ পৰা 100 মিটাৰমান দূৰত ছাৰৰ গাড়ী ৰাখি পেলাই ছাৰে খোজকাঢ়ি কেন্দ্ৰলৈ গৈছিল। তাতে একেলগে 3টা ভোট কেন্দ্ৰ আছে। 3টা ভোট কেন্দ্ৰ পৰিদৰ্শন কৰি এতিয়া উভতি যাব ছাৰৰ গাড়ীখন থিয় হৈ থকা গাড়ীত আমাৰে তাৰে এজন স্থানীয় যুৱক বাইক ছাৰৰ থিয় হোৱা গাড়ীত আহি বাইক লৈ লাগিছিলে। লগাৰ ফলত চালকজনে অলপ দুখ পাইছে আৰু বাইকখনৰ অলপ ক্ষতি হৈছে। এই কথা বিধায়ক ছাৰে জানিব পাৰি লগে লগে ভোট কেন্দ্ৰৰ পৰা আহি ল'ৰাজনৰ লগত সাক্ষাৎ কৰে, কথা পাতে আৰু ল'ৰাজনক ছাৰৰ গাড়ীত উঠাই হস্পিটেললৈ লৈ যোৱাৰ কাৰণে জনায়। তেতিয়া ল'ৰাজনে কয় যে ছাৰ, মই ইমান এটা দুখ পোৱা নাই, মোৰ বাইকখনৰ অলপ মেৰামতি কৰি দিব আৰু মই ইয়াতে মেডিচিন খালে ঠিক হ'ব। তেতিয়া আমাৰ মণ্ডলৰ বিষয়ববীয়া ল'ৰাবিলাক আছিল, কৰ্মকৰ্তাসকল আছিল, তেওঁলোকক ছাৰে ক'লে যে বাইকখন ঠিক কৰাই দিয়াৰ ব্যৱস্থা কৰিবা আৰু অলপ যি চিকিৎসা পাতিৰ যি খৰচ হয় কৰাই দিবা। তাৰপিছত ছাৰে আৰু বেলেগ কামত যায় আৰু যেতিয়া আমাৰ মানুহখিনিয়ে সুকমানা বজাৰৰ ফাৰ্মাচীত আনি পেলাই প্ৰাথমিক চিকিৎসা কৰি থাকে, সেইখিনি সময়ত যিহেতু আজি ভোট চলি আছে, সকলো ৰাজনৈতিক দলৰ কৰ্মীৰ কাৰণে এটা ইছ্যু এটা বিচাৰে বিৰোধীসকলে। তো সেই বিৰোধীসকলে ইছ্যুটো লৈ পেলাই মানুহজনে যিখিনি দুখ পাইছে তাতকৈ এটা বেছি অপপ্ৰচাৰ কৰি আছে। তো তাৰপিছত তাতে অলপ এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল। তাৰপিছত যিহেতু সকলো ৰাজনৈতিক দলৰ মানুহ তাতে আহিলে, এটা অৰাজনৈতিক দল আমচুক সকলোৱে এটা দায়িত্ব দিলে, যিখিনি চিকিৎসা কৰিব লাগে বা বাইকৰ যিখিনি ক্ষতিপূৰণ আমচুৱে ল'ৰাজনক চিকিৎসাৰ কাৰণে হস্পিটেললৈ লৈ গৈছে। ল'ৰাজন সম্পূৰ্ণ সুস্থ আছে, চিন্তাৰ কোনো কাৰণ নাই। ভৰিত অলপ দুখ পাইছে আৰু বাইকখনৰ সন্মুখৰ ভাগত অলপ আঁচুৰ খাইছে আৰু এটা ইণ্ডিকেটৰ ভাঙিছে। গতিকে চিন্তাৰ কাৰণ নাই, আপোনালোকে সকলোৱে দোৱা কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।